নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ দৰ্শকসকলক জানাবলৈ পাই সুখী অনুভৱ কৰিছোঁ দক্ষিণ পূব এছিয়াৰ দেশ ব্ৰুনেইত অনুষ্ঠিত হৈছিলে নৱম সংখ্যক জুনিয়ৰ বিশ্ব উচু চেম্পিয়নশ্বিপ আৰু এই জুনিয়ৰ উচু চেম্পিয়নশ্বিপত অসমৰ দুগৰাকী সন্তানে ইতিমধ্যে পদক জয়েৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ইয়াৰ ভিতৰত অন্যতম হ'ল চতিয়াৰ জীয়াৰী তেখেত হ'ল বৰ্তমান সময়ত মূলত উপস্থিত আছে নাং মিংবি বৰফুকন তেখেতে ইতিমধ্যে ৰূপ দখলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যে তেখেত গুৱাহাটীত হৈ উপস্থিত হৈছে মই তেখেতৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম প্ৰথমতে তোমাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু ব্ৰুনেইত তুমি ৰূপ দখল কৰিবলৈ সক্ষম হ'লা কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ অলপ জানিব বিচাৰিছোঁ থ্ৰুতে হয় খুবেই ভাল লাগিছে ধেৰ কিবা কিবি শিকিবও পালোঁ তাৰপৰা আৰু খুবেই ভাল লাগিছে কাৰণ বহুত কষ্ট কৰি গৈছিলোঁ আৰু তাত মই মেডেল পাবলৈ সক্ষম হৈছোঁ ছাৰহঁতেও বহুত কষ্ট কৰিছে আৰু মই উচু এছ'চিয়েশ্যন অফ আছামকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকেও বহুত ছাপোৰ্ট কৰিছে চব ফালৰ পৰা ইয়াত ছাপোৰ্ট আছিলে আৰু ধন্যবাদ জনাইছোঁ আপোনালোককো এইদৰে আদৰণি জনোৱাৰ কাৰণে কোন কোন দেশৰ লগত তুমি খেলিবলৈ সুবিধা লাভ কৰিছিলা ইণ্ডোনেছিয়া আছিলে মালয়েছিয়া আছিলে মানে তাত ধেৰ কাণ্ট্ৰি আহিছিলে আৰু ফিলিপিনছ আৰু অষ্ট্ৰেলিয়া আছিলে তুমি আগতেও খেলিছা ইণ্টাৰনেশ্যনেল মেটছ হয় হয় ক'ত ক'ত খেলিছা মই মস্কোত খেলিছোঁ ৰাছিয়াত তাত মই গ'ল্ড মেডেল আৰু এটা ব্ৰঞ্জ পাইছিলোঁ আৰু মই এটা চাইনাত মাকাওত খেলিছিলোঁ তাত মই ফিফ্থ পজিশ্যনত আহিবলৈ সক্ষম হৈছিলোঁ তুমি বৰ্তমান কোন ক্লাছত পঢ়ি আছা আৰু কেতিয়াবা তুমি উচুৰ লগত জড়িত হৈ পৰিলা মই ক্লাছ 5 এবাৰ আৰু মই 2020 পৰা উচুৰ লগত জড়িত আছোঁ এবাৰ যদি তুমি মেডেলটো দৰ্শকসকলক দেখাই দিয়া তোমাৰ এই ৰূপৰ মেডেলটো হয় আৰু তোমাৰ কেটেগৰীটো কি আছিলে শাখাটো কি আছিলে তোমাৰ আৰু শাখাত তোমাৰ কিমানজনমান প্ৰতিযোগী আছিলে মই গ্ৰুপ চি খেলিছিলোঁ চাব জুনিয়ৰ কেটেগৰীত আৰু তাত চাংকনত আছিলে 22 অপনেণ্টছ আৰু জিয়ানচুত আছিলে 4জনী আৰু মই জিয়ানচুত পাইছিলোঁ আৰু যিহেতু তুমি গুৱাহাটীত আহি কিছু সময় পূৰ্বে আহি ভৰি দিছা আৰু অসম উচু এছ'চিয়েশ্যনে তোমাক উষ্ম আদৰণি জনাইছে গতিকে কেনেকুৱা লাগিছিল হয় খুবেই ভাল লাগিছে মোক এইদৰে আদৰণি জনাইছে সকলোৱে আৰু উচু এছ'চিয়েশ্যন অফ আছামে বহুত ছাপোৰ্ট দিছে মোক আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ লগত যোৱা আৰু এগৰাকী অসম সন্তান অভিজিত বুঢ়াগোহাঁই তেখেতেও ব্ৰঞ্জ দখলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতকো তুমি সুন্দৰভাৱে লগ পাইছা কি ক'বা হয় তেওঁ বহুত কষ্ট কৰিছে আৰু তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আৰু মোৰ দাদাৰ নিচিনাই তেওঁ সেইকাৰণে মানে এতিয়া তেওঁ আকৌ খেলিব গৈছে আৰু তোমাৰ কোচ তোমাৰ লগতে আছে তেখেতৰ অৱদান নিশ্চয় আছে এই ক্ষেত্ৰত হয় হয় ছাৰে বহুত বেছি কষ্ট কৰিছে ছাৰে মানে দিনটো মূৰতে লাগে আৰু বহুত প্ৰেক্টিচ কৰাইছে ৰাতিপুৱা আবেলি সদায় আৰু ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিবা ভয় লাগিছিলে নেকি যেতিয়া তুমি খেলিবলৈ তাত নামিছিলা বিভিন্ন দেশৰ খেলুৱৈ আছিলে কিবা মনতে কিবা ভয় লাগিছিলে নেকি নাই আগতে এক্সপিৰিয়েঞ্চ আছিলে যিহেতু সেইকাৰণে নাই লগা ৰূপৰ মেডেলটো যেতিয়া তুমি পিন্ধাই দিয়া হৈছিলে তোমাক কেনেকুৱা লাগিছিলে তেতিয়া মনত নিজৰে খুবেই ভাল লাগিছিলে কাৰণ বহুত কষ্ট কৰিছিলোঁ আৰু তোমাৰ ওচৰলৈ মই আকৌ আহিম এই মুহূৰ্তত আহিব বিচাৰিছোঁ অসম উচু সন্থাৰ সন্মানীয় সম্পাদক ৰঞ্জিত বড়ো ডাঙৰীয়া ওচৰলৈ আপোনাকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ অসমৰ দুগৰাকী সন্তানে ইতিমধ্যে ব্ৰুনেইত জুনিয়ৰ চেম্পিয়নশ্বিপত উচু চেম্পিয়নশ্বিপত তেখেতসকলে পদক দখলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যে আপোনালোকে বিমান বন্দৰত উষ্ম আদৰণি জনালে বৰ্তমান সময়ত আপুনি কাৰ্যালয়তো তেখেতক উষ্ম আদৰণি জনাইছে গতিকে কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগি আছে কি ক'ব মই গগৈ স্পৰ্টছক মই ধন্যবাদ জনাইছোঁ আৰু মোৰ ভাল লাগিছে কি এইটো বিশ্বনাথ ডিষ্ট্ৰিক্টটো খুব সোনকালে তেওঁলোকে ডেভেলপ কৰিছে বিশেষকৈ এইটো পদ্ম এইটো কোচ হয় মেইন কোচ হয় তেওঁ নেশ্যনেল কোচ হয় এইটো নেশ্যনেল কোচ এইটো কৰাৰ পাছত তেখেতে বহুত প্লেয়াৰ ওলাইছে আৰু এইটো বিশ্বনাথৰ পৰা মোটামুটি ইণ্টাৰনেশ্যনেল লেভেলত এইটো তিনিটা প্লেয়াৰ বনাব পাৰিছে এইটো এবাৰ এইটো 9 ৱৰ্ল্ড এইটো চেম্পিয়নশ্বিপত এইটো আমাৰ অসমৰ পৰা এইটো শিৱসাগৰৰ পৰা অভিজিত বৰগোহাঁই এইটো ব্ৰঞ্জ মেডেল পাইছে আৰু ইফালে নাংমি বৰফুকনে এইটো পাইছে এইটো
চিলভাৰ তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ প্লেয়াৰসকলৰ গোটেই আছামৰ তেওঁলোকৰ পেৰেণ্টছবিলাকো মই ধন্যবাদ এইটো জনাইছোঁ তেওঁলোকে যে তেওঁলোকৰ ল'ৰা ছোৱালীক যে এইটো উচুত এইটো খেলিছে আৰু বিশেষকৈ আমাৰ এইটো আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুতখিনি ছাপৰ্ট কৰিছে আমি প্ৰেক্টিছ হল পাইছোঁ মেট পাইছোঁ অফিচ ৰুম পাইছোঁ আৰু আমাৰ যিবোৰ প্লেয়াৰে এইটো মেডেল পাইছে এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰাও এইটো চাকৰি তেওঁলোকে যোগাৰ কৰি দিছে আৰু নেশ্যনেল গেমছত যিবোৰ প্লেয়াৰে মেডেল পায় এইটো সকলোকে চাকৰি যোগাৰ কৰি দিছে আৰু মই বিশেষকৈ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এইটো ৰাহুল বসুমতাৰী তেওঁ নেশ্যনেল জাজ হয় এইটো পদ্মৰ নিচিনাই তেখেতেও বহুত কষ্ট কৰে কোচ মেইন কোচ তেওঁলোকে মানে সেইকাৰণে শিৱসাগৰৰ কোচ এইটো ৰাহুল বসুমতাৰী আৰু পদ্ম এইটো যাতে মই ধন্যবাদ দিব বিচাৰিছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ নাং মিংবি বৰফুকনৰ কোচ পদ্ম জাইৰ ওচৰলৈ আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আপোনাৰ ষ্টুডেণ্টে বিদেশত গৈ ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হ'ল বৰ্তমান সময়ত অসমত আহি ভৰি দিছে অসম কন্যাই গতিকে আপোনাৰ লগতে আছে কেনেকুৱা অনুভৱ হৈছে কি ক'ব এই মুহূৰ্তত প্ৰথমতে মই গগৈ স্পৰ্টছ শ্ৰেণীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে আৰু মই মোৰ অনুভৱটো কি ক'ব আৰু মই খুবেই সুখী মোৰ এটা সপোনেই আছিলে যে মোৰ ষ্টুডেণ্টে ইণ্টাৰনেশ্যনেল খেলক আজি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ নিচিনা চেম্পিয়নশ্বিপত ছিট পাইছে তাত গৈ পেলাই মেডেল আনিব পাৰিছে মই খুবেই সুখী এই ক্ষেত্ৰত মোক এছ'চিয়েশ্যন আছামে বহুতখিনি সহায় কৰিছে মোৰ প্লেয়াৰ্ছক নিয়া মানে গাইড কৰাৰ পৰা লৈ পেলাই বা চেম্পিয়নশ্বিপত নিয়া সকলো সহায় কৰিছে আৰু লগতে মোৰ নিজৰো সহায় কৰিছে যে মই যিহেতু কোচ হয় লগতে জাজিঙৰ ক্ষেত্ৰতো মোক বহুত সহায় কৰিছে মোৰ চেমিনাৰ পঠিয়াইছে নেশ্যনেল চেমিনাৰ পঢ়ে তাৰ পৰা মই বহুতখিনি জ্ঞান আয়ত্ব কৰিছোঁ আৰু সেইখিনি জ্ঞান মই তাইক দিবও পাৰিছোঁ আৰু সেইটো কাৰণে হয়তো আজি তাই ইণ্টাৰনেশ্যনেল লেভেলত ইমানখিনি কাণ্ট্ৰিজৰ মাজত 60 কাণ্ট্ৰিজ আছিলে তাৰ মাজত ইমান ধুনীয়া পাৰফৰ্মেঞ্চ কৰি পেলাই অসমলৈ মেডেল কঢ়িয়াই আনিব পাৰিছে মই লগত যোৱা নাছিলোঁ ইণ্ডিয়ান কোচ গৈছিলে হয় বিমান বন্দৰত আমি ৰিচিভ কৰিছোঁ তাতে তেওঁ তাৰ পৰা পঠিয়াই দিছিলে আমি ইণ্ডিয়াৰ পৰা এটা বৃহৎ টীম গৈছিলে আৰু 7টাকৈ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়াই তাৰ ভিতৰত 2টা মেডেল অসমৰ সন্তানে লাভ কৰিবলৈ সক্ষম হৈছে হয় এইটো আমাৰ অসমৰ কাৰণে খুবেই ডাঙৰ এচিভমেণ্ট কাৰণ এতিয়া টাউলত অকল তাই মেডেল পাইছে টাউলত তাই এটা ৰেকৰ্ডো কৰিছে যিহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ বহুত আগৰ পৰা ইণ্ডিয়াই খেলি আছে কিন্তু ইণ্ডিয়াই আজিলৈকে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জহে আনিছিলে 2010ত 2012ত আৰু 2018ত তাৰপাছত কোনো মেডেল অহা নাছিলে আৰু তাই এইবাৰ প্ৰথম ইণ্ডিয়াৰ হৈ পেলাই চিলভাৰ মেডেল পাইছে গতিকে তাই এইটো ৰেকৰ্ড হৈছে এইটো টাউলো ইভেণ্টত চান্দাত পাইছে কিন্তু টাউলো ইভেণ্টত পোৱা নাছিলে টাউলো প্ৰথম তাই বছ 0.03 মাৰ্জিনত তাই গ'ল্ড মেডেলত আহি গ'ল এটা আফচোচটো লাগিছে তাত ইণ্ডিয়ান নেশ্যনেল এনথেমটো বজাব নোৱাৰিলে কিন্তু তাই আৰু চেষ্টা কৰিব যাতে নেক্সট এতিয়া এছিয়ান চেম্পিয়নশ্বিপ আহি আছে তাতো তাই যাতে ভাল পদক দেখুৱায় আপোনাৰ ওচৰলৈ যেতিয়া নাং মিংবি বৰফুকন প্ৰথম আহিছিলে কোচিং ল'বৰ কাৰণে বা গ্ৰহণ কৰিবৰ কাৰণে আপুনি কি দেখা পাইছিলে তেখেতৰ ভিতৰত কেনেকুৱা ধৰণৰ প্ৰতিভা দেখা পাইছিলে আজি সেইটো আপোনাৰ সপোনটো নিশ্চয়কৈ পূৰণ হ'বৰ দিশে গৈ আছে আৰু গতিকে তেখেতক কি ৰূপত চাব বিচাৰে ভৱিষ্যতে হয় তাই যেতিয়া আহিছিলে তাই খুব এটেণ্টিভ আৰু কথা শুনে তাৰপিছত মোক শিকোৱা বস্তুবোৰ পটককৈ কেটচ কৰে তেতিয়া মই ভাবিছিলোঁ যে এই টাউলো ইভেণ্টত দি পেলাই মই ট্ৰাই কৰি চাওঁ তাৰপিছত তেনেকৈ ঘাট প্ৰতিঘাতে ষ্টেপ বাই ষ্টেপ গ'ল ষ্টেট গ'ল ডিষ্ট্ৰিক্ট গ'ল নেশ্যনেল গ'ল তেনেকৈ লাহে লাহে গৈ ইম্প্ৰুভমেণ্ট আহিলে তাৰপিছত মই কোচিং কৰি আহিলোঁ তেতিয়া আৰু ইম্প্ৰুভমেণ্ট আহিলে এতিয়া তাই এইটো 3rd টাইম ইণ্টাৰনেশ্যনেল হয় তাই এক্সপিৰিয়েঞ্চো বহুত হৈ গ'ল গতিকে সেইটো এক্সপিৰিয়েঞ্চ কৰিয়েই তাই মেডেল আনিব সক্ষম হৈছে আৰু তাইৰ ওপৰত মোৰ বহুত সপোন আছে আৰু এতিয়া আগন্তুক দিনত এতিয়া বয়সটো তাইৰ মাত্ৰ 10 বছৰ হয় আৰু 18 ইয়াৰ্ছৰলৈকে বহুত গেমছ খেলিব আৰু বহুত সপোন আছে যাতে অসমলৈ মানে সুনাম কঢ়িয়াই আনিব পাৰে আপোনাৰ কোচিং চেণ্টাৰটো ক'ত আছে আৰু কিমানমান ষ্টুডেণ্ট আছে আপোনাৰ কোচিং চেণ্টাৰত আৰু তেখেতকো হয়তো কোচিং কৰাব লাগিব পৰৱৰ্তী পৰ্যায়ৰ কাৰণে গতিকে কিদৰে সাজু কৰিব তেখেতক হয় মোৰ কোচিং চেণ্টাৰটো মোৰ ঘৰতে আছে বুলি ক'ব লাগে ঘৰতে মোৰ মাটি এডোখৰ আছে বিশ্বনাথত মোৰ ঘৰতে মাটি এডোখৰ আছে তাতে মই চাটাই বেৰা দি ৰুম এটা বনাইছোঁ অলপমান মেট যোগাৰ কৰিছোঁ তাতে মই জেগাটো খুবেই সৰু কিন্তু তাতে মই প্ৰেক্টিছ কৰাই মেলি ল'ৰা ছোৱালীক আগবঢ়াইছোঁ এতিয়া তাইক নেক্সট চেম্পিয়নশ্বিপৰ কাৰণে সাজু কৰিব লাগে মই যিখিনি ফল্টছ দেখিছোঁ তাত ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত মোক ইণ্ডিয়ান কোচসকলেও হেল্প কৰিছে যে এইখিনি বস্তু শুধৰাব লাগিব বা জাজসকলেও কৈছে যে এইখিনি বস্তু আৰু অলপ কাম কৰিব লাগিব বুলি তো সেইখিনি যদি কাম কৰোঁ তেতিয়া আগন্তুক দিনত আকৌ নেক্সট টাইম গ'ল্ডেই মেডেল আহিব বুলি আশা কৰিছোঁ অসমৰ আৰু কি সন্তানে ইতিমধ্যে ব্ৰঞ্জ দখল কৰিছে অভিজিত গতিকে তেখেতক কিদৰে শুভকামনা জনাব আপুনি হয় তেখেতো খুবেই ভাল প্লেয়াৰ আৰু খুবেই মানে এটেণ্টিভ ল'ৰা মানে তাক বহুত আগৰ সৰুৰ পৰাই পাইছোঁ
আৰু দুজনে একেলগে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল খেলিছিলে তাতে দুজনে মেডেল পাইছিলে আৰু এতিয়াও তাতো গৈ ধুনীয়া প্ৰদৰ্শন কৰিছে তাৰ অলপ ইনজৰি হৈ আছিলে তথাপি সি ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে তাৰ সিও এসময়ত মানে আশা কৰিছে যে এছিয়ান গেমছ খেলিব বুলি আমাৰ ইণ্ডিয়াৰ পৰা এছিয়ান গেমছ খেলিব বুলি আশা ৰাখিছোঁ এতিয়া সি তাৰপৰা আহিয়ে লগে বাংলাদেশ গৈছে বাংলাদেশত ছাউথ এছিয়ান স্কুল গেমছ কমবেট গেমছ হৈ আছে তাত সি আজিৰ পৰা গেমছত নামিছে এতিয়ালৈকে ৰিজাল্টটো পোৱা নাই ৰিজাল্টটো পালে সোনকালে জনাম নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আকৌ আহিব বিচাৰিছোঁ নাং মিংবি বৰফুকনৰ ওচৰলৈ তোমাৰ লগত আৰু বিভিন্ন সতীৰ্থ গৈছিলে কোচ গৈছিলে মেনেজাৰ গৈছিলে গতিকে কেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত তুমি এই এচিভমেণ্টটো কৰিলা কেনেকুৱা লাগিলে টোটেলি হয় ইণ্ডিয়াৰ যোনবিলাক কোচ আছিলে যোনগৰাকী খুবেই ভাল আছিলে খুব ছাপৰ্টেবল আছিলে তেওঁলোকেও বহুত ফ'ৰ্চ কৰিছে আৰু তেওঁলোকক পাই ভাল লাগিলে আৰু কষ্ট কৰিব লাগিব এতিয়া নেক্সট এচিভমেণ্টৰ তোমাৰ সপোন কি আছে উচুক লৈ পেলাই কি হ'ব বিচাৰ ভৱিষ্যতে মই অলিম্পিকত মেডেল আনিব বিচাৰিছোঁ তোমাৰ দৰে বিভিন্ন খেলুৱৈ আছে ওচৰ তোমাৰ বয়সৰ সমবয়সীয়া খেলুৱৈ আছে গতিকে তেখেতসকলক উদ্দেশ্যি তুমি কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি আমাৰ গুগল স্পৰ্টছৰ জৰিয়তে হয় তেওঁলোকেও বহুত কষ্ট কৰি আছে এতিয়া আৰু আশা ৰাখিছোঁ তেওঁলোকেও যাব পাৰিব এদিন আৰু ছাৰেও সিহঁতৰ লগতে বহুত লাগি আছে ছাৰে মানে ঘৰত টাইম দিব নাপায় ভালকৈ ক'বলৈ গ'লে আমাৰ লগতে লাগি থাকে চ' আমাৰ ক্লাবৰ পৰা আৰু প্লেয়াৰ্ছ ওলাব বুলি আশা কৰিছোঁ আৰু এটা কথা মই সুধিবলৈ আপোনাৰ তোমাক থাকি গৈছে যে তুমি যিখন স্কুলত পঢ়া তাতো উচুৰ প্ৰশিক্ষণ হয় নেকি বা তাতে ক্ৰীড়াৰ পৰিৱেশটো কেনেকুৱা কোনখন স্কুলত তুমি বৰ্তমান সময়ত পঢ়ি আছা বিশ্বনাথৰ হয় মই লিটিল ষ্টাৰ স্কুলত পঢ়ি আছোঁ তেওঁলোকেও ছাপোৰ্ট কৰিছে তেওঁলোকে মানে কৈ গৈছে আৰু পঢ়াটো আৰু স্পৰ্টছো একেলগে নিবা আৰু তাত এনেধৰণে মানে উচুটো তাত নাইকিয়া আৰু তুমি যিহেতু আজি বৰ্তমান সময়ত গুৱাহাটীত আছা আৰু তুমি বিশ্বনাথলৈ গৈ আছা নেকি আজি বা গুৱাহাটীত থাকিবা নেকি আজি হয় আজি মই তেজপুৰত থাকিম কাইলৈ তেজপুৰৰ পৰা বিশ্বনাথলৈ যাম তাৰপিছত আকৌ কোচিং আৰম্ভ হৈ যাব হয় নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ বাবে তোমাক মই আমাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিলোঁ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল অসম কন্যা নাং মিংবি বৰফুকন ইতিমধ্যে ব্ৰুনেইত অনুষ্ঠিত জুনিয়ৰ বিশ্ব উচু চেম্পিয়নশ্বিপত এইগৰাকী অসম কন্যাই ৰূপ দখলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি আশা কৰিম নাং মিংবি বৰফুকনৰ এই বিজয় যাত্ৰা অপ্ৰতিৰোধ্য হওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী ধন্যবাদ